অসম মেঘালয় সীমান্তৰ দুধনৈত প্ৰশাসনৰ উচ্ছেদ অভিযান ভাৰত চৰকাৰৰ পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰণালয়ৰ অধীনস্থ ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেড NHIDCLৰ নিৰ্দেশ মৰ্মে আজি অসম মেঘালয় সীমান্তৰ ডাইনাডুবিৰ অসমৰ অংশত প্ৰশাসনৰ উপস্থিতিত উচ্ছেদ অভিযান চলে 217 নং ৰাষ্ট্ৰীয় ঘাইপথ বহল কৰাৰ বাবে এই উচ্ছেদ অভিযান চলোৱা হৈছে পথৰ কাষত থকা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ উচ্ছেদৰ সময়ত ব্যৱসায়ীসকলৰ দোকান ঘৰসমূহ সম্পূৰ্ণকৈ ভাঙি পেলোৱা হয় শান্তিপূৰ্ণভাৱে আজি এই উচ্ছেদ কাৰ্য চলোৱা হৈছে এই উচ্ছেদ অভিযানত স্থানীয় প্ৰশাসনৰ লগতে NHIDCLৰ কৰ্মী দুধনৈ দামৰা আৰক্ষী আৰু মেঘালয়ৰ আৰক্ষী উপস্থিত থাকে আজি আমাৰ ডাইনাডুবি অঞ্চলত চৰকাৰৰ ফালৰ পৰা যেটো এভিকশন চলি আছে এটো একচুয়ালি ৰাস্তা বনোৱাৰ কাৰণে এভিকশনটো হৈ আছে বাকি দোকানী কিটা ধৰক অলপমান প্ৰবলেম হ'ব ভাঙা হোৱাৰ কাৰণে ইহঁতৰ ধৰক দোকান দি যতে নিজৰ পৰিবাৰখিনি সংসাৰখিনি চলাই আছিল বাকি দোকানীখিনি কমপ্লেইন এইখিনিয়ে যে ভাগিছে ভাগক চৰকাৰৰ যিখিনি ল'ব লগা আছে সেইখিনিতো ঠাইখিনি ল'বই বাস অকল খালি কনষ্ট্ৰাকচনৰ বাবদ ইহঁতে যিখিনি খৰচ কৰিছে নিৰ্মাণৰ বাবদ সেই পইচাখিনি ইহঁতে পালে ইহঁতৰ বহুত সুবিধা হ'লহেঁতেন আৰু বাকি আমাৰ বাকি চৰকাৰৰ যিখিনি ল'ব লগা আছে সেইখিনি ঠাইতো ইহঁতে ল'বই আমাৰ ইয়াতে একো ক'ব লগা নাই বাকি আকৌ মই সেইটোৱে কৈছোঁ যে পৰিবাৰখিনি চলোৱাত যিহেতু ইহঁতৰ কষ্ট হ'ব কনষ্ট্ৰাকচনৰ পইচাখিনি যাতে ইহঁতক মুকলাই দিয়াৰ কাৰণে ব্যৱস্থা কৰে হয় আজি আমি এভিকশন কৰাৰ কাৰণ এয়ে আমি 4 মাহ আগতে ইহঁতক অলৰেডি লেটাৰ দিয়া আছিলে সবকে লেটাৰ দিয়াৰ পিছত ইহঁতে ভাঙা নাছিলে তে আজি আমাৰ বাধ্যত পৰি আমাৰ এভিকশন কৰিব লগাত পৰিছে এই হাইৱে NHIDCL লা জমিন হয় PWD জমিন হয় ইহঁতক আগতে লেটাৰ দিয়াৰ পিছতো ইহঁতে ভঙা নাছিলে তাৰ কাৰণে আমি আজি বাধ্যত পৰি ভাঙিব লগাত পৰিছে আপোনাৰ NHIDCL মানে ৰাস্তাৰ কাৰণে আমি কি কৰি আছো হাইৱে নিৰ্মাণৰ কাৰণে কৰি আছো কেইখনমান দোকান হ'ব ইয়াতে 10-12 খন মান হ'ব 10-12 খন মান অলৰেডি আগতে ইহঁতক লেটাৰ দিয়া আছিল ইহঁতে ভাঙা নাই সেইকাৰণে আজি 10-12 খন দোকান আমি এভিকশন কৰিবৰ কাৰণে আহিছো গোটেইখিনি আজি কৰা হ'ব হয় গোটেইখিনি আজিয়ে কৰিম ক্লিয়াৰ কৰিম দুধনৈৰ পৰা নৱজিত ৰাভাৰ ৰিপৰ্ট এনি ভাৰত 24